আজি আমি আলোচনা কৰিম বক্সাৰৰ যুদ্ধ। এই বক্সাৰৰ যুদ্ধৰ জৰিয়তে ভাৰতত শাসনভাৰ কমপ্লিটলি পাই গৈছিল ব্ৰিটিছসকলে। প্ৰথমতে তেওঁলোকে ষ্টাৰ্টিং কৰিছিল পলাচী যুদ্ধৰ জৰিয়তে, যিটো 1757 চন 1757 চনৰ পলাচী যুদ্ধৰ জৰিয়তে ভাৰতত তেওঁলোকে শাসনভাৰৰ পাতনি মেলিছিল। মানে ষ্টাৰ্টিং কৰিছিল পলাচী যুদ্ধৰ জৰিয়তে, কিন্তু 1764 চনত বক্সাৰৰ যুদ্ধৰ জৰিয়তে তেওঁলোকে ভাৰতত কমপ্লিটলি মানে শাসনভাৰ পাই গৈছিল। ঠিক আছে, বলক আমি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। হে গাইজ, মোৰ নাম অবিনাশ ৰাজবংশী, আপোনালোকে চাই আছে অবিনাশ ছাৰ ইউটিউব চেনেল। যদি আপুনি এতিয়ালৈকে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেতিয়াহ'লে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো দবাই দিয়ক ৰেগুলাৰ আপডেট পাই থাকিবৰ বাবে। বলক আমি বিতংকৈ বক্সাৰ যুদ্ধটো আলোচনা কৰোঁ। ঠিক আছে, এতিয়া বক্সাৰৰ যুদ্ধত প্ৰথমতে চাওক, তিলগুট সৈনিক একপিনে আছিল আৰু একপিনে আছিল ব্ৰিটিছৰ যিটো মেইন কামাণ্ডাৰ, এইটো হেক্টৰ মুনৰো। হেক্টৰ মুনৰোৰ আণ্ডাৰত ব্ৰিটিছৰ সৈন্যবোৰ আছিল। ঠিক আছে, আৰু একপিনে আছিল তিলগুট সৈনিক। এইটো তিলগুট সৈনিক কিয় কোৱা হয়? কাৰণ তিনিজন মানে ৰজা আছিল। সেই ৰজাৰ যিবিলাক সৈনিক আছিল, তেওঁলোকে মানে তিনিজন ৰজাৰ সৈনিকবোৰ একেলগে যুদ্ধ কৰিছিল। ঠিক আছে, একপিনে আছিল, সেইকাৰণে তিলগুট সৈনিক কোৱা হয়। কাৰণ চাওক, নবাব অফ বেংগল মীৰ কাছিম আছিল, আৰু নবাব অফ অৱধ সুজা-উদ-দৌলা আছিল, আৰু মোগল কিং শ্বাহ আলম দ্বিতীয় আছিল। এই তিনিজন একেলগ হৈছিল, এলায়েন্স হৈ যুদ্ধ কৰিছিল। মানে এই তিনিজন একপিনে আৰু হেক্টৰ মুনৰো মানে ব্ৰিটিছ একপিনে। ঠিক আছে, এইটো মীৰ কাছিমৰ আণ্ডাৰত কিছুমান সৈনিক আছিল, সুজা-উদ-দৌলাৰ আণ্ডাৰত কিছুমান সৈনিক আছিল, আৰু শ্বাহ আলম দ্বিতীয়ৰ আণ্ডাৰত কিছুমান সৈনিক আছিল। ঠিক আছে, এতিয়া চাওক, এই তিনিজনৰ ভিতৰত মেইন সুজা-উদ-দৌলা আছিল। ঠিক আছে, সুজা-উদ-দৌলাৰ হাতত মানে বেছি সৈন্য আছিল। বক্সাৰৰ যুদ্ধটো আমি জানিবলৈ পলাচী যুদ্ধটো আমি জানিব লাগিব। ঠিক আছে, এতিয়া চাওক, সিৰাজ-উদ-দৌলা যিটো আছিল বেংগলৰ নবাব। ঠিক আছে, সিৰাজ-উদ-দৌলা আৰু সুজা-উদ-দৌলা এই দুজন একে নহয়। চাব আকৌ, এইটো আছিল সুজা-উদ-দৌলা অৱধৰ নবাব, আৰু সিৰাজ-উদ-দৌলা আছিল তেতিয়া 1757 চনত তেওঁ আছিল বেংগলৰ নবাব। ঠিক আছে, সেইটো বেংগলৰ নবাব যিজন আছিল সিৰাজ-উদ-দৌলা, সেই সিৰাজ-উদ-দৌলাৰ যিটো মেইন কামাণ্ডাৰ আছিল সেইটোৰ নাম আছিল মীৰ জাফৰ। ঠিক আছে, সেইজন মেইন কামাণ্ডাৰৰ লগত মানে মীৰ জাফৰৰ লগত ৰবাৰ্ট ক্লাইভে চুক্তি কৰিছিল যে তুমি মেইন কামাণ্ডাৰ হয়, তুমি যদি ধৰা যুদ্ধত মানে আদেশ নিদিয়া, সৈন্যক আদেশ নিদিয়া, তেতিয়াহ'লে মানে যুদ্ধটো আমি জিতি যাম। যিকেইজন মানে সিৰাজ-উদ-দৌলাৰ সৈন্যত থাকিব, মানে বাফাদাৰ সৈনিক থাকিব, তেওঁলোকক ঘাটাই কিনে আমি যুদ্ধ জয়ী হ'ম। কিন্তু যুদ্ধ জয়ী হোৱাৰ পিছত তোমাক আমি বেংগলৰ নবাব বনাম। ঠিক আছে, সেইটো চুক্তি আছিলে। আৰু চুক্তিৰ পিছত মানে যুদ্ধত ক্ষয় ক্ষতি হ'ব, বহুত ক্ষয় ক্ষতি হ'ব, মানুহ মৰিব, তাৰপিছত গলা বাৰুদ ইত্যাদিবোৰ মানে খৰচ হ'ব। গতিকে মানে যিহেতু ইত্যাদি বস্তুবোৰ মানে যাব, ইমান খৰচ টকা পইচাৰ নষ্ট হ'ব, গতিকে ৰবাৰ্ট ক্লাইভক মানে ক্ষতিপূৰণ হিচাপে তেওঁ মানে টকা দিব লাগিব। ঠিক আছে, এটা মানে বৃহৎ পৰিমাণৰ ধন দিব লাগিব মীৰ জাফৰে। তেওঁ বেংগলৰ নবাব হোৱাৰ পিছত তেওঁ মানে টকা দিব লাগিব। তাৰপিছত যেতিয়া পলাচীৰ যুদ্ধটো মীৰ জাফৰে মানে বিশ্বাসঘাতকতা কৰাৰ ফলত ৰবাৰ্ট ক্লাইভে জিতিলে, তাৰপিছত বেংগলৰ পৰাতো পইচা ল'লে 17 কৰোৰ টকাৰ তেতিয়া সা সম্পত্তি, এতিয়া গোল্ড হওক, চিলভাৰ হওক ইত্যাদিবোৰ লৈছিল, টকা লৈছিলে, সেইবোৰ ল'ল। তাৰপিছত যিটো চুক্তি আছিল যে ইমান পইচা দিব লাগিব, সেইটো অক্টোবৰ মাহৰ 1757 চনলৈকে আধা পইচা দি দিছিলে। কাৰণ 23 জুন 1757 চনত পলাচীৰ যুদ্ধ হৈছিল। সেই পলাচী যুদ্ধ যিটো হৈছিল, তাৰ পৰা 4 মাহ পিছত, মানে চাওক, জুন, জুলাই, আগষ্ট, ছেপ্টেম্বৰ, অক্টোবৰ 4 মাহ পিছলৈকে তেওঁ আধা পইচা দি দিছিলে ব্ৰিটিছক। কিন্তু আৰু যিখিনি আধা পইচা দিব আছিলে, সেইটো 3 বছৰ টাইম লৈছিল মীৰ জাফৰে। 3 বছৰৰ ভিতৰত 6টা ইকুৱেল ইনষ্টলমেণ্টত মানে টকাকেইটা দি দিব। মানে চুক্তিমতে যিমান চুক্তি হৈছিল টকা দিম, সেইটো টকা 4 মাহৰ ভিতৰত তেওঁ দি দিছিল আধা টকা। আৰু আধা টকাটো যে বাকী আছিলে, সেই আধা টকাটো 3 বছৰৰ ভিতৰত মানে তেওঁ ঘূৰাই দিয়াৰ কথা আছিলে ৰবাৰ্ট ক্লাইভক। ঠিক আছে, কিন্তু দিনবোৰ গৈ আছে, তেতিয়া ৰাজভঁৰাল, যিটো বেংগলৰ ৰাজভঁৰাল আছে, লাহে লাহে মানে কমি গৈ আছে। কাৰণ কি আছিল, মোগল কিং ফাৰুক শ্বাহ যিজন আছিল, ফাৰুক শ্বাহে 1717 চনত তেওঁৰ যিটো বেমাৰ হৈছিল, সেই বেমাৰৰ কাৰণে হেমিল্টন ডক্টৰে বচাইছিল। সেই বচোৱাৰ বাবে তেওঁ এটা টেক্স ফ্ৰী ট্ৰেড কৰাৰ কাৰণে লাইচেঞ্চ দি দিছিল ইংৰাজক। মানে ব্যৱসায় যে কৰিব, তাৰ বিনিময়ত কোনো ধৰণৰ টেক্স দিব নালাগে। সেইটোক দস্তক প্ৰণালী বুলি কোৱা হয়। এইটো কেতিয়াবা কুৱেশ্যন আহে, দস্তক প্ৰণালী কি মানে। টেক্স ফ্ৰী ট্ৰেড কৰাৰ কাৰণে লাইচেঞ্চ দিছিল ইংৰাজসকলক। সেইটো দিয়াৰ বাবে তেওঁ মানে ইংৰাজৰ ফালৰ পৰা টকা পোৱা নাছিল মীৰ জাফৰে। আৰু মীৰ জাফৰ আছিল এজন পাপেট নবাব, মানে কাঠপুতলি নবাব। ৰবাৰ্ট ক্লাইভে যিয়ে কয় তাকে শুনিব লাগে। ঠিক আছে, কাৰণ তেওঁক নবাব কোনে বনাইছে? তেওঁক ৰবাৰ্ট ক্লাইভে বনাইছে। গতিকে সেইবাবে তেওঁ ইংৰাজৰ কথা মতে উঠা বহা কৰিব লগা হৈ আছিলে। ঠিক আছে, যিহেতু ইংৰাজৰ ফালৰ পৰাও
কোনো ধৰণৰ টেক্স নাহে, তেওঁলোকে ব্যৱসায় কৰে, আন্ধাধুন পইচা লুটি আছিল বেংগলৰ পৰা, ঠিক আছে। যিহেতু মানে বেংগলৰ মানে ইংৰাজৰ ফালৰ পৰা কোনো ধৰণৰ টকা নাহে, কেৱল ভাৰতীয় ব্যৱসায় আৰু ভাৰতীয় মানুহৰ পৰা মানে টকাবোৰ পাই আছিলে মিৰ্জাফৰে, ঠিক আছে। কিন্তু যেহেতু লাহে লাহে পইচাবোৰ কমি গৈ আছে, ইপিনে মানে ইংৰাজকো, ইপিনে ভাৰতীয়ৰ পৰা টকা কিনে লৈ ইংৰাজকে দিব লাগে, গতিকে ঠিক আছে। যেহেতু ৰাজভঁৰাল লাহে লাহে টনকি লাহে লাহে মানে কম হৈ গৈ আছে, ঠিক আছে, লাহে লাহে কম হৈ গৈ আছে, মানে লছৰ পিনে গৈ আছে মিৰ্জাফৰ। তেতিয়া তেওঁ মানে আৰু দিনক দিনে তেওঁলোকে ডিমাণ্ড, নতুন নতুন ডিমাণ্ড আনি দি আছিলে মিৰ্জাফৰক, যে ইমান টকা দিব লাগিব, ইমান বস্তু দিব লাগিব, এইটো ফেচিলিটি সেইটো ফেচিলিটি, মানে বিভিন্ন ধৰণৰ মানে ডিমাণ্ড আছিল ইংৰাজৰ। সেইটোৰ প্ৰতি অতিষ্ঠ হৈ মিৰ্জাফৰে ভাবিছিলে যে তেতিয়া ডাচ ইষ্ট ইণ্ডিয়া কোম্পানী আছিল, ডাচ ইষ্ট ইণ্ডিয়া কোম্পানীক তেওঁলোকে ইনভাইট কৰিছিল, মিৰ্জাফৰে ইনভাইট কৰিছিল যে আহক আমাক ব্ৰিটিছৰ শাসনটো মানে ইয়াৰ পৰা মানে গুচুৱাই দিয়ক, ঠিক আছে। তেতিয়া ডাচ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ভাবিছে যে যদি আমি মানে এইটো ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীক হৰুৱাই দিব পাৰোঁ বেংগলত, তেতিয়াহ'লে আমি এটা কোম্পানী ইষ্টাব্লিছ কৰাৰ কাৰণে এটা আমি অপৰচুনিটি পাম, ঠিক আছে। সেইবাবে ডাচ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে তাকে ভাবি পিছত আহিলে 1760 চনত তেওঁলোকে মানে আহিলে। পিছত 1760 চনত ডাচ ইষ্ট ইণ্ডিয়া কোম্পানীক যেতিয়া মানে মিৰ্জাফৰে নিমন্ত্ৰণ দিল যে আহি কিনে ইংৰাজ ইষ্ট ইণ্ডিয়া এইটো যিটো ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী আছিল তেওঁলোকক হৰুৱাই দিব লাগে যুদ্ধ কৰি। তাৰপিছত তেওঁলোকৰ মাজত যুদ্ধ হ'ল, আহিলে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী আৰু এইটো ডাচ ইষ্ট ইণ্ডিয়া কোম্পানী, তেওঁলোকৰ মাজত চিনচুৰা নামৰ ঠাইত যুদ্ধ হয়, ঠিক আছে। তো ইয়াতে আছে এইটো চিনচুৰাৰ যুদ্ধ হয় দুজনৰ মাজত, ডাচ ইষ্ট ইণ্ডিয়া কোম্পানী আৰু ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ মাজত চিনচুৰাৰ যুদ্ধ হয়। সেই যুদ্ধত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী জয়ী হয়। তাৰপিছত তেওঁলোকে ভাবিলে যে ৰবাৰ্ট ক্লাইভতে ভাবিলে যে মানে আমি বনাইছোঁ মিৰ্জাফৰক নবাব, আমি বনাইছোঁ, গতিকে তেওঁতো আমাৰ লগত বিশ্বাসঘাতকতা কৰিলে, ঠিক আছে। কাৰণ তেওঁক নবাব বনাইছোঁ আমি, তেওঁ আমাৰ এগেইনষ্টত মানে ষড়যন্ত্ৰ কৰিল, কনস্পিৰেচি কৰিল, গতিকে তেওঁক মানে আমি এতিয়া নবাব নাৰাখোঁ। কাৰণ তেওঁ পইচাও নিদিয়া হ'ল, মানে পইচা দিয়াটো মানে খেলি মেলি কৰি আছিল, যে পইচা দিব নোৱাৰা হ'ল, সেইবাবে তেওঁ সেই ডাচ ইষ্ট ইণ্ডিয়া কোম্পানীক মাতিছিল, ঠিক আছে। গতিকে ডাচ ইষ্ট ইণ্ডিয়া কোম্পানীক মাতাৰ পিছত যেতিয়া যুদ্ধ হ'ল চিনচুৰাত, সেই চিনচুৰাৰ যুদ্ধত ব্ৰিটিছে জয়ী হ'ল। জয়ী হোৱাৰ পিছত ভাবিছে যে তেওঁক মানে আমি এতিয়া বেংগলৰ নবাব পৰা মানে ডিপ'জ কৰিব লাগে, আঁতৰাই দিব লাগে, ঠিক আছে। তেতিয়া তেওঁলোকে ৰবাৰ্ট ক্লাইভে ভাবিছিল যে মিৰ্জাফৰৰ কোৰ্টত মানে মিৰ্জাফৰৰ যিটো ৰাজপ্ৰসাদ আছে তাৰে ভিতৰত ৰাজসভাত তাৰে এনে এজন মানুহ আমি বিচাৰি উলিয়াব লাগে যিয়ে মানে আমাৰ কথামতে চলিব উঠিব, আৰু এজন এটা ধৰক পাৰফেক্ট মানুহ বিচাৰিব লাগে, ঠিক আছে। তেতিয়া মিৰ্জাফৰৰে যিটো চন ইন ল আছিল, মানে জোৱাই আছিল, মানে ছোৱালীৰ জামাই যিটো হয়, ছোৱালীৰ যিটো মানে হাজবেণ্ড হয়, সেইটো ছোৱালীৰ হাজবেণ্ডক পিছত মিৰ্জাফৰৰ যিটো চন ইন ল, সেই চন ইন লক বেংগলৰ নবাব বনাইছিল, মানে মীৰ কাছিম। তো মীৰ কাছিমক 1760 চনত চিনচুৰাৰ যুদ্ধৰ পিছত মিৰ্জাফৰক আঁতৰাই মীৰ কাছিমক মানে বেংগলৰ নবাব বনায়। মীৰ কাছিম কোন আছিল? চন ইন ল অফ এইটো মিৰ্জাফৰ, ঠিক আছে। তাৰপিছত আকৌ মীৰ কাছিম মানে অলপ টেলেণ্টেড আছিল, ঠিক আছে। তেওঁ ষ্টাৰ্টিঙত ব্ৰিটিছক টকাবোৰ দি আছে, ঠিক আছে, টকাবোৰ দি আছে, মানে যিমান দিব লাগে, মানে টেক্স কালেকশ্যন কৰি কিনে ব্ৰিটিছক দিব লাগে, সেই টকাবোৰ দি আছিলে। কিন্তু তেওঁ লাহে লাহে তেওঁ ভাবিলে যে এইদৰে যদি আমি ব্ৰিটিছক পইচা উঠাই কিনে দি থাকোঁ, তেতিয়াহ'লে আমাৰ ৰাজভঁৰাল দিন লাহে লাহে মানে নাইকিয়া হৈ যাব, ঠিক আছে। তেতিয়া তেওঁ ভাবিলে যে মুৰ্ছিদাবাদৰ পৰা মুংগেৰ কেপিটেলটো শ্বিফ্ট কৰা যাওক, তেতিয়া মানে অলপ ডিষ্টেঞ্চ হৈ যাব, ব্ৰিটিছসকলে য'ত থাকে মুৰ্ছিদাবাদ, তাৰ পৰা যদি আমি মুংগেৰ লৈ যাওঁ কেপিটেলটো, তেতিয়াহ'লে তেওঁলোকে মানে এটা ডিষ্টেঞ্চ হৈ যাব, গতিকে তেওঁলোকে গম নাপায়, তেওঁলোকৰ এগেইনষ্টত আমি ষড়যন্ত্ৰ ৰচিব পাৰিম। তেতিয়া কি কৰিলে যে মুৰ্ছিদাবাদৰ পৰা মুংগেৰলৈ কেপিটেল চেঞ্জ কৰিল মীৰ কাছিমে, আৰু মুংগেৰত তেওঁ এটা গান ফেক্টৰী এটা মানে এষ্টাব্লিছ কৰিল। তাতে বন্দুক, গান পাউডাৰ ইত্যাদিমান বস্তুবোৰ বনোৱা হৈ আছিলে, বিদেশৰ পৰা মানুহ আনি কিনে তাতে নিজৰ সৈনিকবোৰক ট্ৰেইনিং দি আছিলে। তাৰপিছত কি হ'ল যে লাহে লাহে তেওঁ মীৰ কাছিমে ভাবিছে যে যিহেতু ব্ৰিটিছাৰসকলে টেক্স নিদিয়ে, ব্যৱসায় কৰে কিন্তু টেক্স নিদিয়ে, কিন্তু ভাৰতীয় ব্যৱসায়ীবোৰে ব্যৱসায় কৰাৰ পিছত এগেইনষ্টত মানে টেক্স দিব লাগে। যিহেতু টেক্স দিব লাগে, সেইবাবে ভাৰতীয় ব্যৱসায়ীবোৰ যিহেতু টেক্স দিব লাগে, সেইবাবে সিহঁতৰ প্ৰডাক্টছৰ দামবোৰ বেছি হয় আৰু লোকচান হৈ আছিল সিহঁতে, কাৰণ দুফালে তেওঁলোকে চম্ভালিব লাগে, সিহঁতে লাভো কৰিব লাগে, টেক্সো দিব লাগে, ঠিক আছে। আৰু ব্ৰিটিছাৰসকলে কেৱল মানে সিহঁতে লাভে কৰি আছিলে, কোনো ধৰণৰ টেক্স নাই। গতিকে মীৰ কাছিমে ভাবিছে যে সকলোৰে বাবে আমি টেক্স ফ্ৰী কৰি দিম, ঠিক আছে। তেতিয়াহ'লে ব্ৰিটিছাৰসকলৰ লছ হ'ব, কাৰণ যিহেতু মানে তেতিয়া কম্পিটিশ্যন হৈ যাব, মাৰ্কেটত কম্পিটিশ্যন হৈ যাব, কায়ো টেক্স দিব নালাগে। পিছত তেওঁ কৰি দিলে যে মানে কোনেও টেক্স দিব নালাগে। যেতিয়া এইটো ডিচিশ্যন ল'লে মীৰ কাছিমে, আৰু তেওঁ
মানে পইচা দিবৰ কাৰণে এতিয়া ডিনাই কৰি দিলে যে মানে মই আৰু কোনো ধৰণৰ টেক্স আমি টকা দিব নোৱাৰিম ব্ৰিটিছাৰসকলক ঠিক আছে তেতিয়া ব্ৰিটিছাৰসকলে ভাবিলে যে এইটোতো মানে আমাৰ এগেইনষ্টত গ'ল কাৰণ তেওঁক আমি নবাব বনাইছোঁ ঠিক আছে প্ৰথমতে মিৰ্জাফৰক নবাব বনাইছে 1757 চনত তাকো 3 বছৰ পিছত মানে 1760 চনত 1757 পিছত 1767 আকৌ মীৰ কাছিমক নবাব বনাইছে ঠিক আছে আকৌ 1763 চনত যেতিয়া মানে মীৰ কাছিমে মুংগেৰত কেপিটেল লৈ কিনে তাতে ধৰক গোলা বাৰুদবোৰ বনাই আছিলে তাৰপিছত এইটো টেক্স ফ্ৰী কৰি দিলে চবৰ বাবে তাৰপিছত কি হ'ল যে ব্ৰিটিছে খং উঠিলে যে এতিয়া ধৰক কোনো ধৰণৰ টেক্স দিব নালাগে ইণ্ডিয়ানবোৰক গতিকে সেইটো খং উঠি কিনে তেওঁলোকৰ মাজত মানে যুদ্ধ হয় মীৰ কাছিম আৰু ব্ৰিটিছসকলৰ মাজত যুদ্ধ হয় সেই যুদ্ধত মীৰ কাছিম মানে পৰাজয় হয় ঠিক আছে এই যুদ্ধত মীৰ কাছিম পৰাজয় হোৱাৰ পিছত আকৌ মিৰ্জাফৰক নবাব বনাই দিয়ে 1763 চনত মানে 1763 চনত আকৌ মিৰ্জাফৰক মানে বেংগলৰ নবাব বনাই দিয়ে প্ৰথমতে চাওক 1757ত সিৰাজউদ্দৌলা ঘটাৰ পিছত মিৰ্জাফৰক নবাব বনাই তাৰ পিছত 1760 মানে 3 বছৰ পিছত 1760ত আকৌ মীৰ কাছিমক বেংগলৰ নবাব বনাই কাৰণ মিৰ্জাফৰে আকৌ ইষ্ট ইণ্ডিয়া কোম্পানীৰ লগত বিশ্বাসঘাতকতা কৰিছিল তেওঁ মানে চুক্তিমতে যিখিনি পইচা দিব লাগিছিল সেইখিনি পইচা দিব পৰা নাছিলে আৰু ডাচ ইষ্ট ইণ্ডিয়া কোম্পানীক ইনভাইট কৰি কিনে তেওঁলোকক মাৰাৰ ষড়যন্ত্ৰ কৰিছিল এই দুটা কাৰণত তেওঁলোকে মিৰ্জাফৰক আঁতৰাই মীৰ কাছিমক 1760 চনত 1760 চনত বেংগলৰ নবাব বনাই আকৌ 1763 মানে 1763 চনত এইটো মীৰ কাছিমে আকৌ তেওঁলোকে মুৰ্ছিদাবাদৰ পৰা মুংগেৰত কেপিটেল লৈ কিনে তাতে গান ফেক্টৰী বনাইছিলে তাতে ট্ৰেইনিং দি আছিলে আৰু তেওঁ সকলোৰে কাৰণে টেক্স ফ্ৰী কৰি দিছিলে তেওঁ মানে টকা দিয়াৰ কাৰণে ডিক্লাইন কৰি দিল মানে ডিনাই কৰি দিল ঠিক আছে সেইভাবে তেওঁ আকৌ তাক মীৰ কাছিমক আকৌ হৰুৱাই কিনে যুদ্ধত হৰুৱাই কিনে আকৌ মিৰ্জাফৰক বেংগলৰ নবাব বনাই 1763 চনত যেতিয়া মীৰ কাছিমেও মানে কেপিটেল মুৰ্ছিদাবাদৰ পৰা মুংগেৰলৈ কেপিটেল চেঞ্জ কৰিল তাৰপিছত তাতে গান ফেক্টৰী কৰিল সকলোৰে কাৰণে টেক্স ফ্ৰী ট্ৰেড কৰাৰ কাৰণে লাইসেন্স দি দিল তাৰপিছত ব্ৰিটিছসকলক মানে টকা দিবলৈ অমান্তি হ'ল তেতিয়া কি হ'ল যে মীৰ কাছিম আৰু ব্ৰিটিছসকলৰ মাজত যুদ্ধ হয় ঠিক আছে সেই যুদ্ধত পিছত মীৰ কাছিমক পৰাজয় কৰে 1763 চনত মানে 1763 চনত মীৰ কাছিমক ব্ৰিটিছসকলে পৰাজয় কৰে তেতিয়া ব্ৰিটিছ গভৰ্ণৰ এইটো আছিল হেনৰি ভেঞ্চিট্ৰেট আছিল এইটো চাওক হেনৰি ভেঞ্চিট্ৰেট আছিল তেতিয়া ব্ৰিটিছ গভৰ্ণৰ কাৰণ 1760 চনত যেতিয়া মিৰ্জাফৰক মানে গতিৰ পৰা মানে ডিপোজ কৰি ঠিক আছে মিৰ্জাফৰক পোষ্টৰ পৰা ডিপোজ কৰি কিনে মীৰ কাছিমক বেংগলৰ নবাব বনাই তেতিয়াৰ গভৰ্ণৰ যিজন আছিল ৰবাৰ্ট ক্লাইভ তেতিয়াৰ গভৰ্ণৰ আছিল ঠিক আছে তেতিয়া ৰবাৰ্ট ক্লাইভ মানে 1760 চনত লণ্ডনলৈ গুচি গৈছিল ঠিক আছে কাৰণ মিৰ্জাফৰ 1760 চনত তেওঁ টকা দিব নোৱাৰিছিল আৰু তেওঁ মানে ডাচ ইষ্ট ইণ্ডিয়া কোম্পানীক ইনভাইট কৰিছিল যে ব্ৰিটিছক মানে হৰুৱাব লাগে ঠিক আছে সেইটোৰ কাৰণে মিৰ্জাফৰক আঁতৰাই তেতিয়া মীৰ কাছিমক মানে বেংগলৰ নবাব বনাই 1760 চনত ৰবাৰ্ট ক্লাইভে ঠিক আছে ৰবাৰ্ট ক্লাইভে বেংগলৰ নবাব বনাই কিনে 1760 চনত তেওঁ লণ্ডনলৈ গুচি গৈছিলে তাৰ পিছত যিজন গভৰ্ণৰ আহে তেওঁ হেনৰি ভেঞ্চিট্ৰেট ঠিক আছে হেনৰি ভেঞ্চিট্ৰেটৰ কালত 1763 চনত ঠিক একে হ'ল সেইটো মিৰ্জাফৰৰ দৰে মীৰ কাছিমেও কৰিছিল মীৰ কাছিম আকৌ মানে টেলেণ্টেড আছিল মিৰ্জাফৰতকৈ কাৰণ তেওঁ কেপিটেলত চেঞ্জ কৰিছিল তাৰপিছত সকলোৰে বাবে টেক্স ফ্ৰী কৰি দিছিল কাৰণ ব্ৰিটিছাৰ্ছবোৰে নিদিয়ে গতিকে মানে ইণ্ডিয়ানবোৰেও নিদিয়ে সেনে কৰি দিছিল যাতে ব্ৰিটিছাৰসকলক লছ হয় সেইটো মানে তেওঁৰ মানে বুদ্ধি আছিল ঠিক আছে তাৰপিছত কিল যেতিয়া মানে টকা দিব নোৱাৰিল তেতিয়া 1763 চনত যুদ্ধ হ'ল যুদ্ধত পৰাজয় হৈ কিনে আকৌ মিৰ্জাফৰক বেংগলৰ নবাব বনাই দিয়ে ঠিক আছে কাৰণ 1757 চনত মিৰ্জাফৰ প্ৰথমতে বেংগলৰ নবাব হয় 1760 চনত আকৌ মীৰ কাছিম হয় আকৌ 1763 চনত আকৌ মিৰ্জাফৰ হয় ঠিক আছে যেতিয়া 1763 চনত নতুনকৈ বেংগলৰ নবাব আকৌ মিৰ্জাফৰ হয় তাৰপিছত কি হ'ল পিছত মীৰ কাছিমে কি কৰিলে যে মীৰ কাছিমে প্ৰথমতে অবধৰ যিটো নবাব আছে সিৰাজউদ্দৌলা তেতিয়া সেইজনে সুজাউদ্দৌলা যিয়ে নেকি 1761 চনত মাৰাঠাৰ এগেইনষ্টত মানে যুদ্ধ কৰিছিল আহমেদ শাহ দুৰাণীৰ এলায়েন্স হৈ ঠিক আছে তেতিয়া তেওঁৰ সৈনিক আছিল 50,000 মানে 50K সৈনিক আছিল ঠিক আছে সেইজনে সুজাউদ্দৌলা তেতিয়া সুজাউদ্দৌলাৰ মানে এক্সপিৰিয়েন্স আছিল কাৰণ ইমান ডাঙৰ পানীপথৰ তৃতীয় যুদ্ধটো হৈছিল আহমেদ শাহ দুৰাণী আৰু মাৰাঠাৰ মাজত ঠিক আছে সেইটো যুদ্ধত মানে তেওঁ দেখিছিল মানে কেনেকৈ মানে যুদ্ধ হয় নহয় আৰু আফগানী সৈনিকবোৰ মানে
কেভেলাৰী যিটো আছিল, কেভেলাৰী মানে অশ্বৰোহী মানে ঘোৰচবাৰ যিবিলাক থাকে সিহঁতক মানে কেভেলাৰী বুলি কোৱা হয়। আৰু মাটিত যিবিলাক যুদ্ধ কৰে সেইবিলাক ইনফেণ্ট্ৰি জোৱান বুলি কোৱা হয়, ঠিক আছে। সেই যিবিলাক কেভেলাৰী জোৱান আছিল, সেই কিছু মানে কেভেলাৰী জোৱান মানে 5000 কেভেলাৰী জোৱান চুজাউদ্দৌলাৰ হাতত মানে আছিলে, মানে তেওঁ ৰাখি দিছিল আফগানী সৈন্যবোৰ, কাৰণ সিহঁতে মানে ভালকৈ মানে যুদ্ধ কৰিব পাৰে, ঠিক আছে। আৰু তেওঁৰ এক্সপিৰিয়েঞ্চ আছিল, কাৰণ পানিপথৰ তৃতীয় যুদ্ধটো মানে জিতিছিলে, ঠিক আছে। আহমেদ শ্বাহ দুৰাণীৰ সৈতে মানে এলায়েন্স হৈ কিনে মাৰাঠাক ঘটাইছিল চুজাউদ্দৌলাই। তাৰপিছত কি হ'ল, তেতিয়া ভাৰতত মানে তেওঁৰ এটা মানে ডাঙৰ শাসক হিচাপে আছিল, কাৰণ কিয়নো তেওঁ ইমান ডাঙৰ এটা যুদ্ধ কৰিছে, গতিকে তাৰ মানে কনফিডেঞ্চ আছিল, মানে চুজাউদ্দৌলাৰ এটা কনফিডেঞ্চ আছিল। তেতিয়া মীৰ কাছিমে কি গ'ল, প্ৰথমতে মানে চুজাউদ্দৌলাৰ ওচৰত গ'লে যে মানে আমি মানে এইটো এতিয়া ইংৰাজক মানে হৰুৱাব লাগে। তেতিয়া চুজাউদ্দৌলাই মানি লৈছিলে মীৰ কাছিমক। পিছত মীৰ কাছিম আৰু চুজাউদ্দৌলা মিলি কিনে শ্বাহ আলম দ্বিতীয়, মোগল কিং যিটো আছিল দিল্লীত, শ্বাহ আলম দ্বিতীয়ৰ ওচৰলৈ গ'ল। তেতিয়া তেওঁলোকে তিনিজনে মিলিছিলে, ঠিক আছে। প্ৰথমতে মীৰ কাছিম, তাৰপিছত চুজাউদ্দৌলা, তাৰপিছত শ্বাহ আলম দ্বিতীয়। এই তিনিজনৰ সৈন্য 40,000 আছিল, 40,000 সৈনিক আছিল, তিনিজনৰ মিলি কিনে 40,000 সৈনিক আছিল। কাৰণ কিয়নো চুজাউদ্দৌলাৰ আগতে 50,000 আছিলে, কিন্তু পানিপথৰ তৃতীয় যুদ্ধত মানে তেওঁৰোতো সৈন্য মৰিছে না, সেইবোৰ কমি গৈছে। কমি যোৱাৰ পিছত কি হ'ল, তিনিজন মিলি কিনে 40,000 সৈনিক হৈছিল। আৰু ব্ৰিটিছৰ হাতত আছিল 10,000, তথাপিও ব্ৰিটিছৰ সৈনিক কম আছিল, কিয়নো ব্ৰিটিছবোৰ একচুৱেলি ভাৰতত শাসন কৰাৰ কাৰণে অহা নাছিল, তেওঁলোকে ব্যৱসায় কৰাৰ বাবে আহিছিল। সেইবাবে তেওঁলোকৰ সৈন্য কম আছিল, কাৰণ তেওঁলোকে শাসন কৰিব অহা নাই, তেওঁলোকে ব্যৱসায় কৰিবৰ বাবেহে আহিছে। আৰু ব্ৰিটিছৰ যে 10,000 সৈনিক আছিল, সেই 10,000ৰ ভিতৰত ইণ্ডিয়ান সৈনিকে মানে বেছি আছিলে, ঠিক আছে। তাৰপিছত কি হ'ল যে 1700 পিছত এই তিনিজনে মানে মিলি কিনে মানে সৈন্য বনালে। তাৰপিছত 1764 মানে 1764 চনত মানে বক্সাৰত গ'ল, মানে এই তিনিজন সৈনিক লৈ মানে এই তিনিজনৰ সৈন্য লৈ আৰু ব্ৰিটিছাৰসকলৰ আহিল। পিছত বক্সাৰ নামৰ ঠাইত, বিহাৰৰ যিটো এটা জেগা আছে বক্সাৰ, সেই বক্সাৰ নামৰ ঠাইত মানে যুদ্ধ হ'ল 1764 চন, মানে 1764 চনত বক্সাৰৰ যুদ্ধ হয়। যুদ্ধত কি হয়, পোনপ্ৰথমতে সিৰাজউদ্দৌলাৰ সৈনিকবোৰ মানে এগ্ৰেছিভ এটাক কৰিছিল, ঠিক আছে। সিৰাজউদ্দৌলাৰ কি হ'ল, আগৰ দিনত তোপ আছিল, যিবিলাক মানে ধৰক তোপ ইস্তেমাল কৰিছিল মানে পানিপথৰ তৃতীয় যুদ্ধত, সেইবোৰ তোপবোৰে মানে ব্যৱহাৰ কৰিছিল। কিন্তু ইংৰাজবোৰ মানে বহুত টেলেণ্টেড আছিল, ঠিক আছে। সিহঁতৰ যিবিলাক লাইন ফৰ্মেশ্যন আছিল, মানে যুদ্ধত মানে বহুত ধৰণৰ ফৰ্মেশ্যন থাকেতো, ধৰক এতিয়া চন্দ্ৰকাৰ ফৰ্মেশ্যন, কিছুমানে সৈন্য এনেকৈ ধৰক এনেকৈ ৰাখিব অৰ্ধ চন্দ্ৰকাৰ, কিছুমানে ডাইৰেক্ট চন্দ্ৰকাৰ গোল কৰি ৰাখিব, কিছুমানে এৰ'হেড ৰাখিব, কিছুমানে এনে ধৰক এৰ'হেড ৰাখিব, কিছুমানে আকৌ ধৰক বৰ্গাকাৰ ৰাখিব, স্কুৱেৰ টাইপ ৰাখিব। মানে যুদ্ধত বিভিন্ন ধৰণৰ কৌশল মানে অৱলম্বন কৰা যায়। যুদ্ধ এতিয়া ডিপেণ্ড কৰে মানে মেইন কামাণ্ডাৰৰ ওপৰত। মেইন কামাণ্ডাৰজনে নিজৰ সৈনিকবোৰ কি ফৰ্মেশ্যনত মানে সজাব, সেইটো ডিপেণ্ড কৰে কামাণ্ডাৰৰ ওপৰত, ঠিক আছে। তেতিয়া ইংৰাজৰ যিটো মেইন কামাণ্ডাৰ আছিল হেক্টৰ মুনৰো, তেওঁ মানে বহুত মানে চতুৰ আছিল। তেওঁ মানে এনেকুৱাকৈ ধৰক প্ৰথমতে সজাইছে, গতিকে যে তেওঁলোকৰ চুজাউদ্দৌলাৰ যিবিলাক তোপ আছিল, তোপবোৰ মাৰি কিনেও তেতিয়া মানে বেছি এটা ক্ষয় ক্ষতি কৰিব পৰা নাছিল ইংৰাজৰ হেক্টৰ মুনৰোৰ মানে সৈনিকবোৰৰ, ঠিক আছে। তাৰপিছত কি হ'ল যে প্ৰথমতে তোপবোৰ মাৰিলে, তোপবোৰ কাম নহ'ল। তাৰপিছত যিটো চুজাউদ্দৌলাৰ কেভেলাৰী জোৱান আছিল, এই 5,000 সৈনিক যে আছিল আফগানী, তেওঁলোকৰ জৰিয়তে মানে দুই পিনৰ পৰা এটাক কৰাৰ কাৰণে ষ্টাৰ্ট কৰি দিল। ধৰক এনেকুৱা আছিল এইটো স্কুৱাৰ টাইপ, তাৰপিছত ইয়াৰ পৰা ধৰক চুজাউদ্দৌলা এনেকৈ পঠাই দিল, এইটো মানে যুদ্ধৰ নিয়ম হয়। ধৰক কি হিচাপত আপুনি এটাক কৰিব, সেইটো আপোনাৰ ওপৰত ডিপেণ্ড কৰিব। সন্মুখৰ পৰা ফ্ৰণ্ট টু ফ্ৰণ্ট ৱাৰ কৰিলে মানে বেছি ক্ষয় ক্ষতি হয়, সেইবাবে কিছুমানে কি কৰে, এইপিনৰ পৰা পঠাই দিব, ইপিনৰ পৰা পঠাই দিব, দুই চাইডৰ পৰা এটাক কৰিব, ঠিক আছে। কেভেলাৰী সৈন্য পঠাই দিলে। তাৰপিছত কি হ'ল, কিন্তু মানে তথাপিও বেছি এটা ক্ষয় ক্ষতি কৰিব পৰা নাছিল, কাৰণ হেক্টৰ মুনৰোৰ সৈনিকবোৰ স্কুৱাৰ টাইপত ৰাখিছিল, স্কুৱাৰ ফৰ্মেশ্যনত ৰাখি দিছিল। পিছত কি হ'ল, তেওঁলোকে এইটো প্ৰথম যিটো লাইন আছে, প্ৰথম লাইনে ফায়াৰ কৰে। যেতিয়া ধৰক সৈন্যকবোৰ যাব এনেকৈ যাওক বা এনেকৈ যাওক, সিহঁতে প্ৰথমে ফায়াৰ কৰে, ঠিক আছে। ফায়াৰ কৰাৰ পিছত বন্দুকেদি ফায়াৰ কৰাৰ পিছত এই সৈন্যকবোৰৰ যেতিয়া মানে ধৰক গুলি শেষ হয়, সিহঁতে মানে নি ডাউন কৰে। ছেকেণ্ড লাইন যিটো আছে, ছেকেণ্ড লাইন পিছত এডভান্স হৈ যায়, মানে আগুৱাই আহি কিনে সিহঁতে আকৌ ফায়াৰ কৰে, আকৌ সিহঁতে পিছুৱাই যায়, মানে নি ডাউন কৰে। তাৰপিছত আকৌ তেওঁলোকে আগুৱাই আহে, পিছৰ লাইনটো আগুৱাই আহি আকৌ মানে এটাক কৰে। এনেকৈ সিহঁতৰ যিটো ফৰ্মেশ্যন আছিল, সেইটো মানে ভাঙা নাছিল, মানে ব্ৰেক হোৱা নাছিলে। এটা লাইন শেষ হয়, আকৌ পিছৰ লাইন আহে, সেইটো লাইন পিছুৱাই যায়, আকৌ আগৰ লাইন আহে, মানে এনেকুৱা মানে আগুৱাই পিছে যাই আছে, মানে সিহঁতৰ লাইন ব্ৰেক নহয়। এটা লাইনৰ ধৰক এইটো গুলি শেষ হ'ল, ছেকেণ্ড লাইন আহি যায়,
সেইটো ছেকেণ্ড লাইনত শেষ হ'ল, আকৌ পিছৰ লাইনটো আকৌ আহি যায়, এনেকৈ মানে সিহঁতে চেঞ্জ হৈ আছিল, ৰ'টেশ্যন হৈ আছিল, ঠিক আছে। এনেকৈ মানে ডেমেজ দি আছিল। সেইটো মানে যিটো ফৰ্মেশ্যন আছিল স্কুৱেৰ ফৰ্মেশ্যনটো, সেইটো চুজাউদ্দৌলাৰ সৈনিকে মানে ভাঙিব পৰা নাছিলে। আৰু সিহঁতৰ মানে টেকন'লজি আছিল, ইংৰাজৰ হাতত মানে ভাল ভাল বন্দুক আছিল তেতিয়া, আৰু সিহঁতৰ হাতত ইমান নাছিল, কেভলেৰীবিলাকে যে আছিল। আৰু ইংৰাজৰ হাতত মেইন কি আছিল যে ধৰক যিবিলাক অফিচাৰ আছিল ইংৰাজৰ, যদি কোনোবাকে এজন ঘায়েল হ'ল তেতিয়াহ'লে তেওঁক মানে ৰিপ্লেচ কৰি দিছিল। মানে কামাণ্ডাৰ যদি ধৰক ঘায়েল হ'ল তেতিয়া মানে মেইন কামাণ্ডাৰটোক ৰিপ্লেচ কৰি দিছিল মানে, কাৰণ যুদ্ধ এটা মানে চলাবৰ কাৰণে কামাণ্ডাৰ লাগিব, যদি কামাণ্ডাৰ নাথাকে তেতিয়াহ'লে যুদ্ধ কৰিব নোৱাৰে, জিতিব নোৱাৰে। ঠিক একেদৰে পিছত কি হ'ল, চুজাউদ্দৌলাৰ যিটো মানে অশ্বাৰোহী আছিল, কেভলেৰী জোৱান আছিল, তাৰে যিবিলাক কামাণ্ডাৰ হয় যদি সেইবিলাক ঘায়েল হয় সেইবিলাকক মানে ৰিপ্লেচ কৰাৰ কাৰণে মানুহ নাছিলে। সেইকাৰণে চুজাউদ্দৌলাৰ সৈনিকৰ মাজত উখল মাখল মানে লাগি গৈছিলে, ঠিক আছে। এইফালে কি হ'ল, চুজাউদ্দৌলাৰ সৈনিকবোৰ তথাপি অৰ্গেনাইজ আছিল, কিন্তু মীৰ কাছিমৰ সৈনিকবোৰ মানে অৰ্গেনাইজ নাছিল, মানে য'ত ত'ত আছিল ধৰক। কাৰণ যুদ্ধ জিতাৰ কাৰণে ধৰক যুদ্ধ এটা কৰাৰ কাৰণে এটা এটা ট্ৰুপ ৰখা হয়। ধৰক ইপিনে এটা ইয়াতে এটা ট্ৰুপ ৰাখিব, ইয়াতে এটা গ্ৰুপ ৰাখিব, ইয়াতে এটা গ্ৰুপ ৰাখিব। ছাপ'জ ইয়াতে কেভলেৰী ৰাখিল, মানে ইয়াতে অশ্বাৰোহী ৰাখিল, ঘোৰচোবাৰবোৰ, ইয়াতে ইনফেণ্ট্ৰি ৰাখিল, ইয়াতে মানে এইটো পেডেল সৈনিকবোৰ ৰাখিল, ইয়াতে ধৰক হাতীৰ সৈনিকবোৰ ৰাখিল, আৰু ইয়াতে ধৰক গোলা বাৰুদৰ যিবিলাক সৈনিক থাকিব ইয়াতে ৰাখিল, মানে ধৰক 4টা গ্ৰুপত ৰাখিল। এইটো মানে অৰ্গেনাইজ হয়, এইবোৰক মানে অৰ্গেনাইজ কয়, ঠিক আছে। মানে এটা এটা গ্ৰুপত মানে ৰাখি দিয়া, সেই তেনেকুৱা আছিল। কাৰণ চুজাউদ্দৌলাই মানে এক্সপিৰিয়েঞ্চ আছিল, কাৰণ মাৰাঠাৰ লগত পানিপথৰ তৃতীয় যুদ্ধ কৰিছে, গতিকে চুজাউদ্দৌলাই জানিছিল মানে কেনেকৈ সৈনিকবোৰ ৰাখিব লাগে। কিন্তু চুজাউদ্দৌলাই এটা কাৰণতে পৰাজয় বৰণ কৰিছিল, কাৰণ ইংৰাজৰ হাতত টেকন'লজি আছিল, সিহঁতৰ যিটো স্কুৱেৰ ফৰ্মেশ্যন সেইটো মানে ভাঙিব পৰা নাছিল। আৰু কি হ'ল যে মীৰ কাছিমৰ সৈনিকবোৰ মানে অৰ্গেনাইজ নাছিল, এনেকৈ এটা এটা গ্ৰুপত নাছিল, মানে সিহঁতে মানে সিঁচৰিত হৈ আছিল, উখল মাখল, মানে ঠিক ঠাক মানে অৰ্গেনাইজ হিচাপত নাছিল। আৰু এইটো শ্বাহ আলম দ্বিতীয় যে আছিল, শ্বাহ আলম দ্বিতীয়ৰ সৈনিকৰ মাজত কোঅৰ্ডিনেশ্যন নাছিল, মানে সমন্বয় নাছিল, যে ধৰক কোনে নেতৃত্ব প্ৰদান কৰিব, এই কৰিব, সেনেকুৱা মানে এটা নাছিল, মানে কোঅৰ্ডিনেশ্যনে মানে নাছিলে মানে, ঠিক আছে। মানে মেইন সৈনিকবোৰ তিলকুট সৈনিকৰ মানে মেইনজন আছিল মানে চুজাউদ্দৌলাই আছিল। চুজাউদ্দৌলাই মানে অলপ টাইম মানে ৰাখিছিল, ঠিক আছে। যিটো মানে বক্সাৰৰ যুদ্ধ হৈছিল সেইটো 3-4 ঘণ্টা মানে চলিছিল, 3-4 ঘণ্টা মানে 3-4 ঘণ্টা যুদ্ধ হৈছিলে। কিন্তু যুদ্ধৰ পিছত যেতিয়া ধৰক চুজাউদ্দৌলা সৈনিকৰ মাজত মানে এতিয়া হুলস্থুলৰ সৃষ্টি হ'ল, যে পিছত যিটো হেক্টৰ মুণ্ডা আছিল, হেক্টৰ মুণ্ডাৰ পিছত দুনিয়াৰ মানে গুলি চলাই আছিলে, পিছত সিহঁতৰ যিবিলাক তোপ আছিল, আৰ্টিলাৰী আছিল, আৰ্টিলাৰী দি ফায়াৰ কৰা আছিল, আৰ্টিলাৰী দি ফায়াৰ কৰি সিহঁতৰ মাজত মানে একদম চেছ কৰি দিছিল, উখল মাখল মানে সৃষ্টি কৰি দিছিলে। মানে পিছত লাষ্টত কি হয়, চুজাউদ্দৌলা সৈনিকবোৰ মানে পলাই যাবলৈ ধৰিছিল। তেতিয়া চুজাউদ্দৌলাই মানে এটা গ্ৰুপ লৈ কিনে, এটা সৈন্যৰ গ্ৰুপ লৈ তেওঁ মানে পিছত পলাই গৈছিলে, ঠিক আছে। যেতিয়া ইংৰাজসকলে মানে যুদ্ধত বিজয়ী হ'ল, মানে 1764 চনত যেতিয়া বক্সাৰ যুদ্ধত ইংৰাজসকলে বিজয়ী হ'ল হেক্টৰ মুণ্ডৰ নেতৃত্বত, তাৰপিছত কি হ'ল চাওক, মানে সেইটো যুদ্ধত কি হ'ল, চুজাউদ্দৌলা যিটো তেওঁ পলাই গ'ল, তাৰপিছত শ্বাহ আলম দ্বিতীয় মানে চাৰেণ্ডাৰ কৰিল, আৰু মীৰ কাছিমো মানে যুদ্ধৰ পৰা মানে পলাই গৈছিলে, ঠিক আছে। যুদ্ধৰ পৰা পলাই গ'ল, তেওঁ মানে গোপনে ৰাখি শেষত মানে মীৰ কাছিম দৰিদ্ৰতাৰ কাৰণে তেওঁ মানে পিছত মানে মৃত্যুবৰণ কৰে। তাৰপিছত কি হ'ল, 1760 পৰা মানে 1760 পৰা, এতিয়া চাওক 1760 পৰা 1764 লৈকে এইটো কালত বেংগলৰ যিটো গভৰ্ণৰ আছিল, এইটো ৰবাৰ্ট ক্লাইভ, তেওঁ মানে নাছিলে, তেওঁ মানে ইংলেণ্ডলৈ গুচি গৈছিলে। এইটো কালত 1760 পৰা 1764 লৈকে হেনৰি ভেঞ্চিট্ৰেট মানে গভৰ্ণৰ আছিল, ঠিক আছে। হেনৰি ভেঞ্চিট্ৰেট মানে বেংগলৰ গভৰ্ণৰ আছিল, ঠিক আছে। যেতিয়া মানে 1764 চনত মানে 1764 চনত বক্সাৰৰ যুদ্ধ বিজয়ী হ'ল, তাৰপিছত বিজয়ী হোৱাৰ পিছত শ্বাহ আলম দ্বিতীয় মানে চাৰেণ্ডাৰ কৰিলে, চুজাউদ্দৌলা পলাই গ'ল, মীৰ কাছিম মানে পলাই গৈ শেষত মানে দৰিদ্ৰতাৰ কাৰণে তেওঁ মানে মৃত্যুবৰণ কৰিলে। শেষত কি হ'ল, 1765 চনত যেতিয়া ৰবাৰ্ট ক্লাইভ বা ইংলেণ্ডৰ পৰা মানে আহিলে, ভাৰতত আহিলে, বেংগলত আহিলে, আহি কিনে তেওঁ মানে এলাহাবাদত শ্বাহ আলম দ্বিতীয়ক মানে আহিবলৈ মানে নিৰ্দেশ দিলে, যে মানে এলাহাবাদত আহিব লাগে, ঠিক আছে। তাৰপিছত এলাহাবাদত অহাৰ পিছত শ্বাহ আলম দ্বিতীয় যেতিয়া এলাহাবাদত আহে, তাৰপিছত তেওঁ তাতে মানে এটা ট্ৰিটি হয়, যিটো এলাহাবাদৰ ট্ৰিটি বুলি কোৱা হয়। এইটো মানে এক্সামত আহে, মানে এলাহাবাদৰ ট্ৰিটি কেতিয়া চাইন হয়, 1735 চনত ৰবাৰ্ট ক্লাইভ আৰু শ্বাহ আলম দ্বিতীয়ৰ মাজত মানে চুক্তিটো হৈছিল, ঠিক আছে। এইটো যিটো ট্ৰিটি অফ এলাহাবাদ, এইটোত কি আছিল, এলাহাবাদৰ চুক্তিত মানে কি আছিল, ঠিক আছে। এলাহাবাদৰ চুক্তিত আছিল যে প্ৰথমতে ব্ৰিটিছসকলে কি আছিল, তেওঁলোকে মানে
টেক্সবোৰ যে লোৱা আছিল সেইবোৰ নবাবৰ থ্ৰু দি লোৱা আছিল তেওঁলোকে ডাইৰেক্ট মানে পইচা লোৱা নাছিল মানে ইয়াৰ পৰা পাব্লিকৰ পৰা ডাইৰেক্ট পইচা লোৱা নাছিল টেক্স কালেকশ্যন কৰা নাছিল তেওঁলোকে নবাবৰ থ্ৰু দি মানে লোৱা আছিল তাৰপিছত এলাহাবাদৰ ট্ৰিটিৰ জৰিয়তে ৰবাৰ্ট ক্লাইভে কৈছে যে বেংগল উৰিষ্যা আৰু বিহাৰ এই তিনিটা ষ্টেটৰ মানে টেক্স কালেকশ্যন কৰাৰ কাৰণে তো ব্ৰিটিছসকলক মানে পাৱাৰ দিব লাগিব মানে দিৱানী ৰাইটছ বুলি কোৱা হয় যদি কেতিয়াবা কুৱেশ্যন আহে দিৱানী ৰাইটছ মানে কি মানে টেক্স কালেকশ্যন কৰাৰ অধিকাৰ যিটো দিছিল সেইটো দিৱানী ৰাইটছ বুলি কোৱা হয় সেইটো মোগল বাদশাহ শাহ আলম দ্বিতীয় দিৱানী ৰাইটছ দিছিল ব্ৰিটিছাৰসকলক মানে বেংগল উৰিষ্যা আৰু বিহাৰক টেক্স কালেকশ্যন কৰাৰ কাৰণে ডাইৰেক্ট মানে অধিকাৰ দিছিল ব্ৰিটিছাৰসকলক প্ৰথমতে দিৱানী ৰাইটছ দিছে যেটো আছিল এলাহাবাদৰ ট্ৰিটিত প্ৰথম যেটো শৰ্ত আছিল সেইটো দিৱানী ৰাইটছ দিয়া বেংগল উৰিষ্যা আৰু বিহাৰৰ টেক্স কালেকশ্যন কৰাৰ কাৰণে অধিকাৰ দিয়া দ্বিতীয়তে শাহ আলম দ্বিতীয়ৰ পিছত যিজন মোগল বাদশাহ আহিব মোগল কিং আহিব তেওঁ মানে নিজে টেক্স কালেকশ্যন নকৰিব তেওঁ মানে পেনশন ভোগী হ'ব ব্ৰিটিছাৰসকলে মানে পেনশন দিব ঠিক আছে এইটো ব্ৰিটিছাৰসকলৰ মানে এইটো চতুৰ নিয়ম আছিল যে প্ৰথমতে তেওঁলোকে টেক্স কালেকশ্যন টেক্সবোৰ দিব এইটো টেক্সবোৰ ল'ব ঠিক আছে সিহঁতৰ জৰিয়তে টেক্সবোৰ ল'ব লোৱাৰ পিছত কি হ'ব তেওঁলোকক পেনশন দিব ডাইৰেক্ট মানে তেওঁলোকক পইচা ৰাখিব নিদিয়ে তেওঁলোকে কেৱল পেনশন দিহে ৰাখিব পেনশন দি ৰাখি এসময়ত পেনশনটো আধা কৰি দিব লাহে লাহে নাইকিয়া কৰি দিব যে তাৰপিছত ক'ব যে আপোনাৰ যদি পেনশন লাগে তেতিয়াহ'লে ইংলেণ্ডত যাওক মহাৰাণীৰ ওচৰত যাওক মহাৰাণীৰ ওচৰৰ পৰা যাই কিনে আপুনি তাতে দৰখাস্ত দিয়ক দৰখাস্ত দি কিনে তাৰ পৰা মানে আপোনাৰ পেনশনটো পাই যাব এনেকৈ কৰি শেষত মানে পেনশনটো নাইকিয়া কৰি দি আছিল সিহঁতে মানে ডাইৰেক্ট ঘপকৈ নাইকিয়া নকৰে মানে প্ৰথমতে ধৰক ৰাজাৰ পৰা সিহঁতক পেনশন দিব পেনশন দি আধা পেনশন দিব তাৰপিছত লাহে লাহে মানে তাৰ মানে অস্তিত্বই নাইকিয়া কৰি দিব সেইটো মানে ইংৰাজৰ নীতি আছিল মানে সিহঁতে লাহে লাহে ডেমেজ দিয়ে একবাৰে ডেমেজ নিদিয়ে ঠিক আছে এতিয়া মানে পিছত এলাহাবাদৰ ট্ৰিটি হ'ল এলাহাবাদৰ ট্ৰিটিৰ প্ৰথমতে দিৱানী ৰাইটছ দিছিল টেক্স কালেকশ্যন কৰাৰ কাৰণে বেংগল উৰিষ্যা আৰু বিহাৰৰ ছেকেণ্ড যে শাহ আলম দ্বিতীয়ৰ পিছত যিজন মানে মোগল বাদশাহ আহিব মোগল বাদশাহজনৰ পিছত তেওঁ পেনশন ল'ব ডাইৰেক্ট জনতাৰ পৰা টেক্স কালেকশ্যন কৰি তেওঁ নাৰাখে তেওঁক মানে ইংৰাজেহে মানে তেওঁক মানে বস্তু দিব পইচা দিব পেনশন দিব সেইটো আছিল এলাহাবাদৰ ট্ৰিটি ঠিক আছে এলাহাবাদৰ ট্ৰিটিৰ জৰিয়তে বেংগল বিহাৰ আৰু উৰিষ্যা দিৱানী ৰাইটছ পাইছিল মানে ব্ৰিটিছাৰসকলে মানে তেওঁলোকে টেক্স কালেকশ্যন কৰিব এইটো তিনিটা ষ্টেটৰ পৰা ছেকেণ্ডলি শাহ আলম দ্বিতীয়ৰ পিছত যিজন মোগল বাদশাহ আহিব তেওঁ মানে পেনশন ল'ব থাৰ্ডলি তাৰ থাৰ্ড কি আছে যে বেংগলত ডুৱেল ছিষ্টেম অফ এডমিনিষ্ট্ৰেশ্যন লাগু হ'ব মানে যে বেংগলৰ যিজন নবাব থাকিব নবাবজনে সৈন্য ৰাখিব ঠিক আছে সৈন্য ৰাখিব ঠিক আছে কিন্তু মানে পইচা টেক্সবোৰ কালেকশ্যন কৰিব ব্ৰিটিছাৰসকলে চাওক মানে সৈন্য ৰাখিব কোনোবাই মানে জনতাক মানে প্ৰটেকশ্যন দিব মানে যিটো ৰাজ্যখন চলাব নবাবে কিন্তু পইচাটো মানে তেহেঁতৰ যিটো ফাইদা লাভটো টেক্সটো ল'ব ব্ৰিটিছাৰসকলে ঠিক আছে সৈন্যবোৰ ৰাখিব কোনোবাই টেক্সবোৰ ল'ব কোনোবাই সেইটো মানে ডুৱেল ছিষ্টেম অফ এডমিনিষ্ট্ৰেশ্যন মানে নবাবে সৈন্যবোৰ ৰাখিব লাগিব কিন্তু পইচা টেক্স কালেকশ্যন কৰিব ব্ৰিটিছাৰসকলে ঠিক আছে এইজন আকৌ চাওক যে আপুনি ভাবিব যে বেংগলতো নবাব চলি আছে ঠিক আছে বেংগলত যেহেতু নবাব চলি আছে তেতিয়াহ'লে শাহ আলম দ্বিতীয় কিয় এলাহাবাদত ট্ৰিটি চাইন কৰি আছে তেওঁতো চাইন নকৰিলে হয় যে তেতিয়াহ'লে এইটো বেংগলৰ নবাবজনে চাইন কৰিলে হয় যে ট্ৰিটি চাইন কৰিলে হয় যে মানে টেক্সবোৰ কালেকশ্যনবোৰ আপুনি কৰিব ব্ৰিটিছাৰসকলে কৰিব তেতিয়া শাহ আলম দ্বিতীয় কিয় কৰিব লাগে কাৰণ এইকাৰণে কৰিব লাগে শাহ আলম দ্বিতীয় তেতিয়া মোগল বাদশাহ আছিল তেওঁ মানে ভাৰতৰ ৰজা আছিল ঠিক আছে ওভাৰঅল ভাৰতৰ ৰজা আছিল এই যিজন নবাব আছিলে বেংগলৰ নবাব আছিল সেই বেংগলৰ নবাবজনৰ শাহ আলম দ্বিতীয়ৰ মানে আণ্ডাৰত আছিল ঠিক আছে তেওঁ বেংগলৰ নবাব হয় ঠিকে আছে কিন্তু তেওঁ যিবোৰ টেক্স কালেকশ্যন কৰে টেক্স কালেকশ্যন কৰিও তাৰ পিছত এইটো শাহ আলম দ্বিতীয়ক দিব লাগিব কাৰণ তেওঁ মানে ভাৰতৰ ৰজা হয় ঠিক আছে তেওঁৰ আণ্ডাৰতহে চববোৰ আছে সেইবাবে মানে যদি মানে ধৰক এইটো শাহ আলম দ্বিতীয়ৰ লগত মানে ট্ৰিটিটো কৰিব পাৰে গতিকে তেতিয়াতো কাম খতম মানে তেওঁহে মেইন ৰজা ভাৰতৰ ৰজা সেইকাৰণে শাহ আলম দ্বিতীয়ৰ লগত সেইটো এলাহাবাদৰ ট্ৰিটিটো মানে চাইন কৰিছিল ৰবাৰ্ট ক্লাইভে ঠিক আছে এতিয়া ডুৱেল ছিষ্টেম যদি কয় ডুৱেল ছিষ্টেম কেতিয়াৰ পৰা লাগু হয় ডুৱেল ছিষ্টেম অফ এডমিনিষ্ট্ৰেশ্যন কেতিয়াৰ পৰা লাগু হয় এইটো এলাহাবাদ ট্ৰিটি 1765 চনৰ যিটো এলাহাবাদ ট্ৰিটি হৈছিল ৰবাৰ্ট ক্লাইভ আৰু শাহ আলম দ্বিতীয়ৰ মাজত সেইটো ট্ৰিটিৰ পিছত এইটো ডুৱেল ছিষ্টেম অফ এডমিনিষ্ট্ৰেশ্যন লাগু হয় আৰু প্ৰথম পেনশনভোগী মোগল বাদশাহজনৰ নাম কি সেইটো আছিল আকবৰ দ্বিতীয় কাৰণ শাহ আলম দ্বিতীয়ৰ পিছত কোন আহে আকবৰ দ্বিতীয় আহে আকবৰ দ্বিতীয়টো প্ৰথম মানে মোগল বাদশাহ আছিল যিয়ে মানে পেনশন লৈছিলে ঠিক আছে আৰু যিজন আছিল অবধৰ নবাব
তেওঁ আছিল চুজাউদ্দৌলা। যিহেতু তেওঁ চুজাউদ্দৌলা ব্ৰিটিছৰ এগেইনষ্টত মানে যুদ্ধ কৰিছিল, তেওঁকো মাতি মানে এটা হেভি ফাইন মানে ইম্প'জ কৰিছিল, মানে এটা হেভি ফাইন দিব লাগিছিলে। মানে চুজাউদ্দৌলাই এটা হেভি ফাইন দিব লাগিছিল ব্ৰিটিছাৰসকলক। আৰু চুজাউদ্দৌলাৰ যিটো নবাব আছিল, অৱধৰ নবাব আছিল, সেই অৱধত ব্ৰিটিছাৰবোৰে মানে এটা ফৌজ ৰাখিছিল, নিজৰ সৈন্যবোৰ মানে তেতিয়া তেওঁ ৰাখিব ধৰিলে। ঠিক আছে, এতিয়া চাওক বক্সাৰ যুদ্ধত পিছত মানে ব্ৰিটিছে মানে পুৰা ভাৰতৰ শাসনভাৰ পাই গৈছিল। কিয়? কাৰণ যিটো মোগল বাদশ্বাহ শ্বাহ আলম দ্বিতীয় তেওঁলোকৰ ওচৰত মানে চাৰেণ্ডাৰ কৰিল, ট্ৰিটি অফ এলাহাবাদ কৰিল। ট্ৰিটি অফ এলাহাবাদৰ পিছত দিৱানী ৰাইটছ তেওঁলোকে পাই গ'ল। বেংগল, উৰিষ্যা, বিহাৰৰ সিহঁতে মানে টেক্স কালেকশ্যন কৰিব। ইভাগে অৱধৰ নবাব যিটো আছিল, অৱধৰ নবাব তেওঁক কেৱল কাঠপুতলি নবাব বনাই ৰাখিছিল, পাপেট নবাব। কাৰণ যি কয় তাকে শুনিব লাগিব, যিকোনো বস্তুত তেওঁলোকে পিছত ব্ৰিটিছাৰসকলে ইণ্টাৰফেয়াৰ কৰিব ধৰিলে অৱধতো। কাৰণ তেওঁ ঘাটিছে, যিহেতু চুজাউদ্দৌলাও ঘাটিল, শ্বাহ আলম দ্বিতীয়ও ঘাটিল, এতিয়া ভাৰতত আছে কোনেও নাই মানে, গতিকে গোটেইখিনি মানে তেওঁলোকৰ আণ্ডাৰত আহি গ'ল। কাৰণ মাৰাঠাও তেতিয়া নাই, কাৰণ 1761 চনত পানিপথৰ তৃতীয় যুদ্ধত মাৰাঠা মানে একদম খতম হৈ গৈছে, মানে একদম কম সৈন্য হৈ গৈছে। কাৰণ সিহঁতে মহাৰাষ্ট্ৰত এনে কোনো পৰিবাৰ নাছিল যিটো পৰিবাৰত নেকি এজন মানে শ্বহীদ হোৱা নাছিল পানিপথৰ তৃতীয় যুদ্ধত। ঠিক আছে, এনেকুৱা মানে মৰিছিল মাৰাঠাসকলে সেইটো যুদ্ধত। গতিকে মানে মাৰাঠা শক্তিবোৰো মানে কমজোৰ হৈ গৈছে। ইফালে আহমদ শ্বাহ দুৰাণী যুদ্ধ জিতিছে পানিপথৰ তৃতীয় যুদ্ধত, তথাপিও মানে গুচি গৈছিল। ব্ৰিটিছাৰসকলে ভাবি আছিল যে আহমদ শ্বাহ দুৰাণী মানে আহমদ শ্বাহ আব্দালী ভাৰতত থাকিব নালাগে। যদি আহমদ শ্বাহ আব্দালী ভাৰতত থাকিলেহেঁতেন তেতিয়াহ'লে ব্ৰিটিছাৰসকলে মানে ভাৰতত শাসন কৰিব নোৱাৰিলেহেঁতেন, তেতিয়াহ'লে আহমদ শ্বাহ আব্দালী ভাৰতত শাসন কৰিলেহেঁতেন। আৰু যদি পানিপথৰ তৃতীয় যুদ্ধটো যদি নহ'লহেঁতেন, তেতিয়াহ'লে মাৰাঠাসকলক মানে ব্ৰিটিছাৰসকলে মানে ঘাটুৱাব নোৱাৰিলেহেঁতেন, কাৰণ মাৰাঠাৰ বহুত মানে সৈনিক আছিল। ঠিক আছে, গতিকে আৰু সিহঁতৰ মানে এক্সপাৰ্টো আছিল। গতিকে ব্ৰিটিছে মাৰাঠাসকলকো হৰুৱাব পৰা নাছিল। ব্ৰিটিছাৰসকলৰ লাক ভাল আছিল যে মাৰাঠাসকল শক্তিশালী আছিল, তেওঁলোকক ঘাটুৱাব পৰা নোৱাৰিলেহেঁতেন। কিন্তু মাৰাঠাসকলক শক্তিশালী সৈনিকক ঘটোৱাই থৈ গ'ল আহমদ শ্বাহ দুৰাণী, ক'ত আফগানিস্তানৰ পৰা আহি কিনে। ঠিক আছে, আহমদ শ্বাহ দুৰাণীয়ে আহি কিনে ইয়াতে ঘটোৱাই গ'ল, কিন্তু তেওঁ নাথাকি গুচি যোৱাৰ ফলত ব্ৰিটিছাৰসকলৰ মানে তেওঁলোকৰ মানে লাভ হৈ গ'ল যে এতিয়া ভাৰতত মানে এনে শক্তিশালী শাসক নায়েই। এতিয়া শ্বাহ আলম দ্বিতীয়ক ঘটাই দিল, অৱধৰ নবাবক ঘটাই দিল, তাৰপিছত ভাৰতত কোনো এটা শক্তিয়ে নাই যে ব্ৰিটিছাৰসকলক মানে ঘটোৱাব ইণ্ডিয়াৰ পৰা। ঠিক আছে, তেতিয়া ব্ৰিটিছাৰসকল মানে ভাৰতত পূৰা শাসনভাৰ হৈ গ'ল বক্সাৰৰ যুদ্ধৰ পিছত। ব্ৰিটিছাৰসকলে প্ৰথমতে পলাশী যুদ্ধৰ জৰিয়তে ভাৰতত মানে শাসন কৰাৰ কাৰণে এণ্ট্ৰি মাৰিলে, আৰু বক্সাৰৰ যুদ্ধৰ পিছত ভাৰতত কমপ্লিটলি মানে শাসন পাই গ'লে। যদি বক্সাৰৰ যুদ্ধ নহ'লেহেঁতেন তেতিয়াহ'লে ব্ৰিটিছাৰসকলে ভাৰতত কমপ্লিটলি শাসন নাপালেহেঁতেন। মানে বক্সাৰৰ যুদ্ধই ব্ৰিটিছাৰসকলক মানে ভাৰতত কমপ্লিট শাসন কৰাৰ মানে অধিকাৰ পাই গ'লে। ঠিক আছে, গতিকে এতিয়া যদি কুৱেশ্যন আহে যে বক্সাৰ যুদ্ধ কেতিয়া হৈছিল, 1764 চনত 22 অক্টোবৰত হৈছিল। সেইটো যুদ্ধ 3 পৰা 4 ঘণ্টা চলিছিল, কিন্তু 3 পৰা 4 ঘণ্টা চলিছিল যদিও চুজাউদ্দৌলাৰ টপবোৰ মানে মাৰিছিল যদিও, কিন্তু ব্ৰিটিছৰ মানে স্মাৰ্ট ফৰ্মেশ্যন যিবিলাক ধৰক সিহঁতে সৈনিকবোৰক মানে ফৰ্মেশ্যন হয়, লাইন ফৰ্মেশ্যন, এৰ'হেড ফৰ্মেশ্যন, সেইবিলাক স্কোৱাৰ ফৰ্মেশ্যন, সেইবিলাক ফৰ্মেশ্যনত ৰখাৰ কাৰণে সিহঁতে মানে কামাণ্ডাৰবোৰ চতুৰ কাৰণে যিবিলাক ফৰ্মেশ্যনত ৰাখিছিল, সেইবাবে তেওঁলোকক ডেমেজ দিব নোৱাৰাৰ বাবে তেওঁলোকে আকৌ আৰ্টিলাৰী গান এইবোৰৰ কাৰণে ফায়াৰ কৰিছিল ব্ৰিটিছাৰসকলে। সেইবাবে চুজাউদ্দৌলাৰ সৈনিকবোৰৰ মাজত উখল মাখল পৰিস্থিতি লগাৰ বাবে চুজাউদ্দৌলাই পলাই যাবলৈ বাধ্য হৈছিল। সেইবাবে ব্ৰিটিছাৰসকলে মানে আৰামত জিতি গৈছিল বক্সাৰৰ যুদ্ধটো। ঠিক আছে, এতিয়া এইটো বক্সাৰৰ যুদ্ধৰ পৰা কুৱেশ্যন আহে, ধৰক এইটো ট্ৰিটি অফ এলাহাবাদ কেতিয়া হয়, তেতিয়া 1765 চনত হয়। আৰু বক্সাৰৰ যুদ্ধ কিমান চনত হৈছিল? 1764 চনত হৈছিল। বক্সাৰৰ যুদ্ধত কোনে জয়ী হৈছিল? বক্সাৰৰ যুদ্ধত ব্ৰিটিছাৰসকলে জয়ী হৈছিল। কামাণ্ডাৰ কোন আছিল? হেক্টৰ মুনৰো আছিল। বক্সাৰৰ যুদ্ধৰ সময়ত তেতিয়া বেংগলৰ গভৰ্ণৰ কোন আছিল? হেনৰি ভেঞ্চিট্ৰেট আছিল। আৰু এলাহাবাদ ট্ৰিটি কোনে কৰিছিল? তেতিয়া গভৰ্ণৰ বেলেগ আহিছিল, ৰবাৰ্ট ক্লাইভ আগৰজন গভৰ্ণৰ আহিছিল। তেতিয়া আগৰ গভৰ্ণৰ ৰবাৰ্ট ক্লাইভৰ মাজত আৰু শ্বাহ আলম দ্বিতীয়ৰ মাজত এলাহাবাদ ট্ৰিটি হৈছিল। তেতিয়া অৱধৰ নবাব কোন আছিল? অৱধৰ নবাব চুজাউদ্দৌলা আছিল। চুজাউদ্দৌলাও ঘাটিছিল কাৰণে তেতিয়া ব্ৰিটিছে তাতেও মানে কেপচাৰ কৰিছিল। এইদৰে মানে ভাৰতত মানে তেওঁলোকে মানে শাসন কৰিব লয় বক্সাৰৰ যুদ্ধৰ পিছত। মানে বক্সাৰৰ যুদ্ধৰ পিছত ভাৰতত কমপ্লিটলি শাসন যায় ব্ৰিটিছাৰসকলৰ হাতলৈ। মানে গম পাইছে? আজিলৈকে মানে পৰৱৰ্তী ক্লাছত আমি আকৌ মানে ইণ্ডিয়ান হিষ্ট্ৰীৰ বেলেগ এটা পাৰ্ট আলোচনা